এই ভিডিঅ'ত মই ক্লাছ 10ত থকা চেপ্টাৰ 11 অংকনৰ 3 নম্বৰ প্ৰশ্নটো অংকন কৰিম। প্ৰশ্নটো হৈছে 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ অঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ অঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। 2 নম্বৰটো নিচিনা সেম হয়। আমাৰ এটা বাহুবোৰ কোনকেইটা হয় 5 6 7। এটা আগৰ ভিডিঅ'ত মই যেনেকৈ দেখাইছিলোঁ তেনেকৈ আমি আঁকিম। প্ৰথমে আমি ইয়াৰ 5 6 7 এটা যিকোনো এটা বাহু আঁকি ল'ম। সদায় মই কি কৈছিলোঁ 0ৰ পৰা ল'বলৈ কৈছিলোঁ। প্ৰথমে আমি 5 6 7 ডাঙৰটোকে লওঁ। যেনিবা আমাৰ কিমান ডাঙৰটো 7 আছে, আমি 7 সেন্টিমিটাৰ ল'ম। আমাৰ 7 সেন্টিমিটাৰ। এটা আমি নাম দিছোঁ A B। আকৌ কি কৰিম 7টো আমাৰ আঁকা হ'ল। তাৰপৰা 6 সেন্টিমিটাৰ এটা ল'ম বা 5 সেন্টিমিটাৰটো ল'ম। ইয়াত এনেকৈ আমি স্কেলেৰে 5 সেন্টিমিটাৰটো লৈ ল'ম। এটা আমাৰ 5 সেন্টিমিটাৰ। এই বিন্দুটোৰ পৰা আমি আঁকিম। এনেকৈ আমি বৃত্তচাপ আঁকিম। তাৰপিছত আমাৰ আকৌ 6 সেন্টিমিটাৰ বাহু 6 সেন্টিমিটাৰ বাহু এটা আকৌ ল'ম আমি। এটা আমাৰ 6 সেন্টিমিটাৰ বি বিন্দুৰ পৰা আমি কাটি দিম। তাৰপিছত এই কটাকাটি কৰা বিন্দুটো আমি এ আৰু বি বিন্দুৰ লগত সংযোগ কৰিম। আমি এনেকৈ সংযোগ কৰিম। এইটো আমি নাম দিছোঁ চি। এতিয়া আমি অংকন প্ৰণালী লিখি যাম। অংকন প্ৰণালী 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুৰ ত্ৰিভুজ ABC অংকন কৰা হ'ল। আকৌ আমি একেধৰণে কি এই AB তলৰ পৰা আমাৰ সূক্ষ্মকোণ হোৱাকৈ আমি এটা AX ৰশ্মি আঁকিম। সূক্ষ্মকোণ মানে হৈছে আমাৰ 90 ডিগ্ৰীতকৈ সৰু। আমি 90 ডিগ্ৰীতকৈ সৰু এটা সূক্ষ্মকোণ আনিছিলোঁ AX। এতিয়া আমি আকৌ অংকনত লিখিম। 2 নম্বৰ অংকনটো AB তললৈ সূক্ষ্মকোণ হোৱাকৈ AX ৰশ্মি এডাল টনা হ'ল। আমাৰ প্ৰশ্নটো কি কৈছিলে চোৱা। প্ৰশ্নটো কৈছিলে 5 6 7 সেন্টিমিটাৰ এটা ত্ৰিভুজ আমি অংকন কৰিলোঁ আৰু আন এটা ত্ৰিভুজ আমাক অনুৰূপ বাহুবোৰ হোৱাকৈ আমাৰ 7/5 গুণ হোৱাকৈ ইয়াত কিমান আছে আমাৰ 7/5 অনুপাতত আমি যোগ কৰিছিলোঁ। ইয়াত যোগ কৰিব নালাগে। ইয়াত আমাৰ 7 আৰু 5ৰ কোনটো ডাঙৰ আমাৰ 7। তেনেহ'লে আমি কেইটা বিন্দু ল'ম 7টা বিন্দু ল'ম। এইটো ইয়াৰ যোগটো তোমালোকে নিজৰ ইচ্ছামতে ল'ব পাৰা। মই ইমানমান লৈছোঁ। ইয়াৰ এই বিন্দুৰ পৰা আমি কেইটা বিন্দু আঁকিম আমাৰ 7
1 আকৌ এইটোৰ পৰা 2 3 4 5 6 7 তেনেকৈ আমি 7টা বিন্দু আঁকিম নাম দিম আমি এৰ পৰা গৈছে A1 A2 A3 A4 A5 A6 আমাৰ A7 আকৌ আমি অঙ্কন প্ৰণালী এটা লিখিম 3 নম্বৰ অঙ্কন প্ৰণালীত AX ৰশ্মি সমান দূৰত্ব আমি কেইটা বিন্দু আঁকিলো 7টা বিন্দু A1 A2 তেনেকৈ লাষ্ট A6 A7 অঙ্কন কৰা হল এইটো মনত ৰাখিবা এইটো আমি আঁকোতে এই গুণমান যন্ত্ৰটো আমি একে হৈ থাকিব লাগে লৰচৰ কৰিব নালাগে তাৰ পিছত আমি কি কৰিম ইয়াত কি আমাৰ 7/5 আছে আমি ডাঙৰটো আমি 7টা বিন্দু আঁকিলো কিন্তু আমি কাৰ লগত সংযোগ কৰিম এই বি বিন্দুটো বুলি ক'লে তোমালোকে সদায় হৰৰ লগত হৰটো কোনটো আমাৰ 5 এইটো তলৰ নম্বৰটোৰ লগত সংযোগ কৰিবা কোনটো হয় আমাৰ হৰটো মনত ৰাখিবা হৰটোৰ লগত সংযোগ কৰিম বি আৰু হৰটো কি 5 নম্বৰ বিন্দুৰ লগত এনেকৈ আমি সংযোগ কৰিম এতিয়া আমি লিখিম 4 নম্বৰ অঙ্কনত A5B সংযোগ কৰা হল তাৰ পিছত আমি কাৰ সমান্তৰালকৈ আমি আঁকিম এতিয়া B A5ৰ সমান্তৰালকৈ আমি এটা ৰেখাখণ্ড অঙ্কন কৰিম কোনটো ৰেখাখণ্ড আমাৰ 5টা আমাৰ শেষ হল এতিয়া আমি 7 এতিয়া 7ৰ লগত আমি এতিয়া অঙ্কন কৰিম আমি B A5 তো আমাৰ অঙ্কন হল আমাৰ এতিয়া নেক্সট আমাৰ 7 তো আমাৰ B A5ৰ সমান্তৰালকৈ আমি আঁকিম তেতিয়া এই আঁকোতে আমাৰ B ৰ তো অকমান আৰু বহাই দিব লাগিব এতিয়া আমাৰ 7/5 7টা বিন্দু ললো আৰু হৰ B A5 লগত সংযোগ কৰিলে B A5ৰ সমান্তৰালকৈ আমি আকৌ ইয়াত এটা ৰেখাখণ্ড অঙ্কন কৰিব লাগিব এইকাৰণে আমি B টো আমি বহাই দিছো এতিয়া আমি কেনেকৈ অঙ্কন কৰিম এতিয়া আমি ইয়াৰ পৰা এটা বৃত্তচাপ আঁকিম কৰ পৰা A5ৰ পৰা তোমালোকে ইচ্ছা মতে ল'ব পাৰা এনেকৈ আমি এটা বৃত্তচাপ আঁকিলো আকৌ এইটো সৰু কৰিব নালাগে যেনেকৈ আছে তেনেকৈ থব লাগিব আকৌ 5ৰটো শেষ হল আমাৰ কি আছিল 7 আমাৰ 7ৰ পৰা এটা বৃত্তচাপ আঁকিলো এটা আমি পাৰ কৰাই দিম তেতিয়া আমাৰ কোনটো A5ৰ পৰা আমি ষ্টাৰ্ট কৰিছিল A5ৰ পতাকাটোৰ পৰা বিন্দুটো আমাৰ এইটো এতিয়া আমি এইটো কোণ দুটা ল'ম তোমালোকে এইটো সৰু কৰিলে এইটো সৰু হৈ যাব মই ডাঙৰকৈ লৈছো কাৰণ আমাৰ ডাঙৰ হৈছে
এইটো কোণটো আমি লম এই কোণ লোৱাটো আমি ক'ৰ পৰা কাটিম এই চেমেনত য'ত আমাৰ বৃত্তচাপ অংকন কৰিছিলোঁ তাত আমি কাটিব লাগে এতিয়া আমি A7ৰ পৰা এই বিন্দুটোলৈ আমি এনেকৈ কাটি দিব লাগে এই কটাকটি কৰা বিন্দুটো আমাৰ এই A7লৈকে A7ৰ লগত আমাৰ সংযোগ হ'ব আমি এনেকৈ সমান্তৰাল আঁকিব পাৰোঁ এইটো আমি নাম দিছোঁ B ড্ৰেছ ঠিক তেনেকৈ আমি আকৌ এই বিৰ পৰা লৈ আমি আকৌ অংকন কৰিম বৃত্তচাপ এইটোৰ একো যোগ নাই নিজৰ ইচ্ছামতে ল'বলৈ মই কৈ আছোঁ এতিয়া আমি আকৌ বিৰ পৰা আমি এটা বৃত্তচাপ আঁকিম এনেকৈ আকৌ ইটোৰ সমান লৈ আমি আকৌ বি বিন্দুৰ পৰা আঁকিম এনেকৈ এতিয়া এইটোৰ আমি এটা কোণ লৈ এইটো ক'ত কাটিছিলে আমাৰ বিটো আমাৰ ইয়াত কাটিছিলে ইয়াৰ পৰা এটা এই কোণ এংগুলটো মনত ৰাখিব এইটো এংগুলটো লৈ আমি ইয়াত আকৌ বি ড্ৰেছ য'ত আমাৰ কাটিছিলে এইটোত কাটি দিম এনেকৈ আমি কাটি দিম তেতিয়া বি ড্ৰেছ আৰু এই কটাকটি কৰা বিন্দুটো আমি আকৌ এটা সৰল ৰেখাখণ্ড এটা আমি টানিম এনেকৈ আমি সংযোগ কৰিম এটা আমি চি এতিয়া আমি চি ড্ৰেছ দিছোঁ তেনেহ'লে আমাৰ অনুৰূপ বাহুবোৰৰ ত্ৰিভুজটো কোনটো হ'ল এ বি ড্ৰেছ চি ড্ৰেছ এইটো অনুৰূপ ত্ৰিভুজটো কোনটো এ বি ড্ৰেছ চি ড্ৰেছ এনেকৈ আমি অংকন কৰিব লাগে এতিয়া আমি অংকন প্ৰণালী লিখিম এতিয়া আমি 5 নম্বৰ অংকন প্ৰণালীত লিখিম A7 B ড্ৰেছ সমান্তৰাল A5 B অংকন কৰা হ'ল আকৌ 6 নম্বৰটো আমি অংকন প্ৰণালীত কি লিখিম B ড্ৰেছ বা B C সমান্তৰাল B ড্ৰেছ C ড্ৰেছ অংকন কৰা হ'ল এতেকে নিৰ্ণয় ত্ৰিভুজ কোনটো আমাৰ ত্ৰিভুজ এ বি ড্ৰেছ চি ড্ৰেছ ইয়াত প্ৰমাণ কৰিব নালাগে মাত্ৰ অংকনটো আৰু ছবিটো আঁকিলে আমাৰ হৈ যায় আৰু এবাৰ ভালকৈ চাই লোৱা ইয়াৰ নেক্সটটো মই নেক্সট ভিডিঅ'ত অংকন কৰি দেখুৱাম